প্ৰতি বছৰে বিশ্বকৰ্মা পূজা ভাদ মাহৰ সংক্ৰান্তি অৰ্থাৎ ভাদৰ শেষ দিনটোত পালন কৰা হয়। এই দিনটোত ভগৱান বিশ্বকৰ্মা জন্ম হৈছিল আৰু সেইবাবে ইয়াক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়। জনপ্ৰবাদ মতে সৃষ্টিৰ আৰম্ভণিতে সৰ্বপ্ৰথমে নাৰায়ণ অৰ্থাৎ সাক্ষাৎ ভগৱান বিষ্ণু শেষনাগৰ ওপৰত শুই সাগৰৰ মাজৰ পৰা প্ৰকট হৈছিল। তেওঁৰ নাভিৰ পৰা চতুৰ্ভুজ ব্ৰহ্মা দৃষ্টিগোচৰ হৈছিল আৰু ব্ৰহ্মাৰ পুত্ৰ ধৰ্ম আছিল আৰু ধৰ্মৰ পুত্ৰই হ'ল বাসুদেৱ তথা ভগৱান বিশ্বকৰ্মা। ভগৱান বিশ্বকৰ্মাৰ বহুতো ৰূপৰ বিষয়ে কোৱা হয়। দুখন হাতযুক্ত বা চাৰিখন হাতযুক্ত তথা এখন মুখযুক্ত। তাৰ উপৰিও কিছু লোকে চাৰিখন মুখযুক্ত বা পাঁচখন মুখযুক্ত বুলিও ক'ব খোজে। ভগৱান বিশ্বকৰ্মাৰ মহত্ব স্থাপনৰ পিছত এটা কাহিনী আছে। কাহিনীটো হ'ল এনেধৰণৰ। বাৰাণসীত বহুতে ধাৰ্মিক এজন ৰথ চালক এজন তেওঁৰ পত্নীৰ সৈতে বসবাস কৰি আছিল। তেওঁৰ নিজৰ কৰ্মত বহুতেই নিপুণ আছিল। কিন্তু তেওঁ বহুত ঠাইত ঘূৰিও কষ্ট কৰিও ভোজন কৰিবৰ সমানে ধন আৰ্জিব পাৰিছিল। তাতকৈ বেছি এক পইচাও অৰ্জন কৰিব নোৱাৰিছিল। পত্নীও পুত্ৰ সন্তান নোহোৱাৰ বাবে বহুত চিন্তিত হৈ থাকিছিল। পুত্ৰ প্ৰাপ্তিৰ বাবে তেওঁলোক সাধু সন্তৰ ওচৰলৈ গৈছিল যদিও তেওঁলোকৰ মনৰ আশা পূৰ্ণ হোৱা নাছিল। তেতিয়া এজন চুবুৰীয়াই ৰথচালকৰ পত্নীক ক'লে যে তুমি ভগৱান বিশ্বকৰ্মাৰ শৰণাপন্ন হোৱা, তেওঁ তোমাৰ ইচ্ছা পূৰণ কৰিব। তুমি অমাৱস্যাৰ তিথিত ব্ৰত পালন কৰি ভগৱান বিশ্বকৰ্মাৰ মহাত্মা শুনিবা। ৰথচালক আৰু তেওঁৰ পত্নীয়ে অমাৱস্যা নিশা ভগৱান বিশ্বকৰ্মাৰ পূজা কৰিল, যাৰ ফলত তেওঁলোকৰ ধন সম্পত্তি আৰু পুত্ৰ সন্তানৰ প্ৰাপ্ত হ'ল আৰু তেওঁলোকে সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে। বিশ্বাস কৰা হয় যে ভগৱান বিশ্বকৰ্মাই লংকা নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ কাহিনীটো ভগৱান শিৱ আৰু পাৰ্বতীৰ লগত জড়িত। যেতিয়া ভগৱান শিৱই পাৰ্বতীৰ কাৰণে এটা মহল নিৰ্মাণ কৰিবলৈ বিশ্বকৰ্মাক ক'লে, তেতিয়া বিশ্বকৰ্মাই এটা সোণৰ মহল নিৰ্মাণ কৰি দিলে। এই মহলটোত পূজা পাতলৰ সময়ত ভগৱান শিৱই ৰাৱণকো আমন্ত্ৰণ কৰিলে। ৰাৱণে সোণৰ মহলটো দেখি অন্তৰ্মুগ্ধ হৈ পৰিল আৰু যেতিয়া ভগৱান শিৱই ৰাৱণক দক্ষিণা হিচাপে কিবা এটা ল'বলৈ ক'লে, তেতিয়া ৰাৱণে সেই সোণৰ মহলটো বিচাৰিলে আৰু শিৱই সোণৰ মহলটো ৰাৱণক দি দিলে। শিৱ আৰু পাৰ্বতী পুনৰ কৈলাশলৈ গুচি গ'ল। তাৰোপৰি মহাভাৰতৰ পঞ্চপাণ্ডৱসকল য'ত আছিল সেই স্থানখনক ইন্দ্ৰপ্ৰস্থ বুলি কোৱা হয়। ইন্দ্ৰপ্ৰস্থৰ নিৰ্মাণো বিশ্বকৰ্মাই কৰিছিল। কৌৰৱ দেশৰ হস্তিনাপুৰ ভগৱান কৃষ্ণৰ দ্বাৰকা নিৰ্মাণ ভগৱান বিশ্বকৰ্মাই কৰিছিল। সম্পূৰ্ণ সৃষ্টি নিৰ্মাণৰ লগতে বহুতো দিব্যাস্ত্ৰ তেওঁ নিৰ্মাণ কৰিছিল, য'ত দেৱতা ইন্দ্ৰৰ বজ্ৰও আছিল। যিডাল বজ্ৰ মহৰ্ষি দধিচিৰ হাড়ৰ দ্বাৰাও নিৰ্মাণ কৰিছিল। আপুনি কেনেকৈ বিশ্বকৰ্মাৰ পূজা কৰিব? যিকোনো পূজাই ৰাতিপুৱা অৰ্থাৎ প্ৰাতঃকালত স্নান কৰাৰ পিছতে আৰম্ভ কৰিব পাৰি। এই পূজা আপুনি আপোনাৰ অৰ্ধাংগিনীৰ লগত কৰিব লাগে, যদিহে আপুনি বিবাহিত। অন্যথা আপুনি অকলেই কৰিব পাৰে। হাতত অলপমান চাউল আৰু ফুল লৈ আপুনি এই মন্ত্ৰ উচ্চাৰণ কৰিব। পূজাৰ সামগ্ৰীসমূহ হৈছে ধূপ-ধূনা, ফুল আৰু তামোল পাণ। তাৰোপৰি বিশ্বকৰ্মা ফটোখনৰ ওচৰত বা বিশ্বকৰ্মা মূৰ্তিটোৰ ওচৰত এঘটি পানী থোৱাটো দৰকাৰ। পূজা সমাপ্ত হোৱাৰ পিছত ভক্তসকলক বিতৰণ কৰি দিব লাগে। এনে কৰিলে বিশ্বকৰ্মা আপোনাৰ ওপৰত অতি সোনকালে প্ৰসন্ন হ'ব। এনেধৰণৰ ভক্তিমূলক ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।